নগৰৰ গান্ধীনগৰৰ এটি পৰিয়ালৰ সন্তান দুৰ্ভাগ্য পৰিয়াল বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ মানুহৰ মৃত্যু হৈ এজনৰ পিছত এজনৰ মৃত্যু হোৱা পিছলৈ তেওঁলোকৰ ঘৰ মাটি ভেটি সকলোখিনি বিক্ৰী কৰিব লগা হৈছিল আৰু এজন যুৱক তেওঁ পিছলৈ গৈ পেলাই মানসিকভাৱে ভাগি পৰাৰ দৰে হৈছিল। তেওঁৰ নামটো মনোজ গুপ্তা। তেওঁ মন্দিৰত বা ক'ৰবাত ৰাস্তা কিনাৰতে ফুৰি মেলি দিন পাৰ কৰি আছিল। অসুস্থ পৰাত ৰাণাধৰ আৰু সুজিত দে আপাই বুলি কয় দুজন যুৱকে প্ৰথমতে অৱগত হৈ পেলাই শিৱাংশ NGOৰ লগত যোগাযোগ কৰিছিল। আমাকো শিৱাংশ NGOই যোগাযোগ কৰিলে। পিছলৈ গৈ পেলাই জৰ্জ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল। চিকিৎসাধীন থকা অৱস্থাত মনোজ গুপ্তা নামৰ যুৱকজনৰ আজি পুৱা ভাগত মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত আমাৰ বন্ধু বান্ধৱ তেওঁলোকক আমি খবৰ দিলোঁ। তেওঁলোক সকলোৱে আহিল আৰু আজি আমি তেওঁলোক অন্ত্যেষ্টিক্ৰিয়া সমাপন ইতিমধ্যে কৰিছোঁ আৰু হিন্দুৰ ৰীতি নিয়মেৰে যি সন্মান আমি পাৰিছোঁ আমাৰ স্থানীয় যুৱকসকল আমাৰ কাকু আছে বয়সস্থ তেওঁ মুখাগ্নি দিলে আৰু এনেধৰণৰ আমি শেষ সন্মান এটা জ্ঞাপন কৰিব প্ৰয়াস কৰিলোঁ। এই মুহূৰ্তত এইটোৱে ক'ম এনে অৱস্থা নহওক আৰু পৰিয়ালৰ মানুহ যেন অত্যন্ত কাষত থিয় হওক। কিন্তু জানিব পাৰিছোঁ মনোজ গুপ্তাৰ যদিও দেউতাক মাক বা পৰিয়ালৰ মানুহ সকলো নাইকিয়া হৈ গ'ল, এতিয়া শেহতীয়াকৈ গম পাইছোঁ যে ভনীয়েক এজনীক ওচৰতে বিয়া দিছিল আৰু তেওঁ ভনীয়েকৰ পৰিয়াল আছিল কিন্তু খবৰ ল'বলৈ নাহিল। মৃত্যু খবৰ পাইছিল চিকিৎসাধীন হৈ থকা জৰ্জ মেডিকেল কলেজৰ সেয়াও খবৰ পাইছিল, তাত চাবলৈও নগ'ল। সেইকাৰণে বেয়াও লাগিছে কিন্তু এটাই ভাল লাগিছে যে এই খবৰটো পাই কমচে কম 15-20 জন হ'লেও যুৱকসকল ওলাই আহি তেওঁলোকে খৰি আনিলে, তেওঁলোকে যাৱতীয় ব্যৱস্থা কৰিলে। এজন পুৰোহিত আহিলে, তেওঁৰ নিয়মত মন্ত্ৰ পাঠ কৰি হিন্দু নিয়মৰ মতে আমি শেষ সন্মান মনোজ গুপ্তাক জ্ঞাপন কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।